আপোনালোকে যদি কণ্টেণ্ট বনাই ভাল পায়, যদি নিজৰ মাজতে এটা ভিডিঅ' বনাই ভাল পায়, তেন্তে মই আপোনালোকৰ কাৰণে এটা ভাল বস্তু লৈ আনিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব। এটা বস্তু আনবক্স কৰিব লৈছোঁ। এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ আৰু এইটো হৈছে এটা চেলফি ষ্টিক। আৰু এইডাল ষ্টিক হৈছে আপুনি আপ টু 6 ফিট মানে কি হ'ব, আপোনাৰ ওখ হ'ব দেই। মানে আপুনি ইয়াত 6 ফিটলৈকে মানে আপুনি কি কৰিব পাৰিব, হাইটটো ইয়াৰ আছে। এয়া দেখিলে নহয়, আগৰডাল আছিলে মোৰ সৰু আছিলে, চুটি আছিলে, সেইডাল মানে ইমান কামত ইউজ নহয়। অলৰেডি মই বস্তুটো এবাৰ আহি পালেহি অলপ আগতে মই ইউজ কৰিলোঁ। আৰু ইয়াত এইটো বস্তু মই আনবক্স কৰিছোঁ, দেখিছে ন। ইয়াত এটা ব্লুটুথ আপোনাৰ থাকে, এটা ৰিম'ট থাকে, যিটো ৰিম'টৰ দি আপুনি কি কৰিব পাৰে, গোটেইখিনি অপাৰেট কৰিব পাৰে। আপুনি ফটো মৰা হওক, ভিডিঅ' ক্লিক কৰা হওক, প'ষ্ট কৰা হওক, গোটেইখিনি কৰিব পাৰে। আৰু মই এইটো ৰিভিউটো চাই আনিছোঁ। আপোনাৰ কোৱালিটি বহুত ভাল হয়, কোৱালিটিৰ কোনো ইমান প্ৰব্লেম নাই। আৰু মেইন কথাটো হৈছে আপোনাৰ দামটো ৰিজনেবল হয়। যিহেতু যিসকলে নতুন কণ্টেণ্ট ক্ৰিয়েটৰ হয়, প্ৰথমতে ইমান টকা ইনভেষ্ট কৰিবৰ কাৰণে অলপ প্ৰব্লেম হয়। এটা এফৰ্ডেবল প্ৰাইচত যদি আপোনালোকে এডাল চেলফি ষ্টিক ল'ব বিচাৰিছে, যিটো মানে অকণমান হাইট থকা, যিটো আপুনি নিজে ভিডিঅ'বোৰ শ্বুট কৰিব পাৰে নিজৰ কণ্টেণ্ট, তেন্তে এইটো আপুনি ল'ব পাৰে। মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। আৰু যদি আপোনালোকে ল'ব বিচাৰে কোনোবাই, তেন্তে আপোনালোকে লিংক বুলি কমেণ্ট কৰিব, মই লিংকটো ইয়াৰ পঠাই থৈ দিম। আপোনালোকে ফ্লিপকাৰ্টৰ পৰা এটা ধুনীয়া ৰেঞ্জত উইদিন 500ৰ ভিতৰত ল'ব পাৰিব। আৰু কোৱালিটি মানে ভাল হয়। বস্তুটো লৈয়ে মই গম পাই গৈছোঁ, মানে ৱেট আছে। আৰু বস্তুটো ধুনীয়াকৈ কম ৰেঞ্জত ধুনীয়াকৈ আপুনি ষ্টাৰ্টিং কৰিবৰ কাৰণে নিজৰ কণ্টেণ্ট এইটো এটা ভাল হয়। আৰু যদি আপোনালোকে ভাল পাইছে, এইটো ল'ব পাৰিব দেই। মই লিংকটো বাৰু শ্বেয়াৰ কৰি দিম, আৰু আপোনালোকে লিংক বুলি কমেণ্ট কৰিলে পাই যাব।